স্বাগতম জনাইছো একাডেমিক লাৰ্নিং চেনেললৈ আমি আপোনাৰ কি কৰি আছিলো আমি কোৱাড্ৰেটিক ইকুৱেশ্যন কৰি আছিলো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফাৰ্স্ট পাৰ্টত আমি কৰিলো যোনটো বেসিক কোৱাড্ৰেটিক ইকুৱেশ্যন সেকেন্ড পাৰ্টত কি কৰিছো কনস্ট্যান্ট বিফোৰ x স্কয়াৰ যে x স্কয়াৰৰ আগত যোনটো ইকুৱেশ্যন হয় এটা ইকুৱেশ্যন কি আছে ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 এনেকুৱা ইকুৱেশ্যনত থাকিলে কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব হয় নাই তো ফার্স্ট অফ অল আমি কেনেকুৱা টাইপৰ কৰিলো এক নম্বৰ কথা x স্কয়াৰ প্লাস 5x দিউ ইয়াত যদি 6 দিউ ইকুৱেল টু 0 তাৰ পিছত দুই নম্বৰ কি কৰিছো টুৱাইস x স্কয়াৰ ইয়াত যদি মই 6 দিউ 7 ওকে 7x ইকুৱেল টু 0 হল আমি কি কৰিলো এতিয়ালৈকে দুটা টাইপৰ কৰি দিলো যত x ৰ আগত কোনো কনস্ট্যান্ট নাই তাৰমানে কোনো নাম্বাৰ নাই তাৰপিছত x ৰ আগত যোনটো কনস্ট্যান্ট আছে সেইবিলাক কেনেকুৱা কৰে দুইটা শর্টকাট আমি কৰিলো আজি ক্লাছত আপোনালোকৰ লাষ্ট টপিক হৈছে লাষ্ট ক্লাসে হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন আমি কি কৰিম ৰুট থকাখিনি কৰিম x তাৰমানে ইয়াত ৰুটস থাকিব ঠিক আছে তো ৰুটস থকাখিনি আমি কেনেকৈ কৰিম এটো চাও তো নাম্বাৰ 1 কোৱেশ্যন ইকুৱেল কি আছে x স্কয়াৰ minus root 2x তাৰ পাছত minus 24 okay 24 equal to 0 হৈ গল এটা ফার্স্ট অফ সব ইয়াত আছে হয় ইয়াত স্যার ইয়াত ইতে x ৰ আগত একো নাই কিন্তু হয় ইয়াত x ৰ আগত যেতে ৰুট থাকিলো x ৰ আগত যেতে থাকিবা আপোনালোকে এইটো ক্লাস কৰাৰ আগত আগৰ দুটা ক্লাস কৰি লব ভালদৰে বুজি পাই যাব x ৰ আগত যদি থাকে তেনেহলে ইয়াক ইনটু কৰিবই লাগিব হয় ইয়াত একো নাই মানে 1 a * c কিমান আছে 24 ওকে -24 এতিয়া এইটো সব ইয়াত কি কৰিম ফার্স্ট অফ অল ফার্স্ট আমাৰ কাম হৈছে যোনটো মাজত ৰুট আছে ৰুটটো দুইফালে পূৰণ কৰি দিম ঠিক আছে দুইফালে আমি পুট কৰি দিম কি আছে ৰুট 2 ওকে ৰুট 2 আৰু ইয়াত ৰুট 2 হৈ গল ফার্স্ট কাম আমাৰ হেতু যে আমি কি কৰিলো ফার্স্ট দুইটাতে মাজত যোনটো জিয়ে না ৰুট 6 থাকক ৰুট 10 জিয়ে ৰুটৰ না থাকক ফার্স্ট আপুনি কি কৰিব যে দুইফালে ৰুট আৰু ৰুট পুট কৰিব ঠিক আছে এতিয়া চাওক ৰুট 2 ওপৰত কিমান আছে 24 ৰুট 2 আৰু ৰুট 2 পূৰণ কৰিলে কিমান হয় আমি আপোনালোকে আমি কি কৰিছো এলজেব্ৰা ৰুটছৰ ওপৰত গোটেই ফুল কনসেপ্ট আমি কৰিছো যদি আপোনালোকে চোৱা নাই এই এলজেব্ৰা সেই ৰুটছৰ ক্লাছটো আপোনালোকে চাই ল'ব তেতিয়া আপোনালোকে ক্লিয়াৰ হৈ যাব ৰুট কেতিয়া প্লাস হয় মাইনাস হয় মাল্টিপ্লাই হলে কি হয় ৰুটৰ মিনিংটো কি হয় ঠিক আছে তো চাওক ফার্স্ট অফ অল ৰুট 2 * ৰুট 2 কি হয় 2 হল 2 ইনটু কৰিলো হল চাওক 2 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 24 হ'ব কি কৈছো বুজি পাইছে ভালদৰে চাব ফার্স্ট অফ অল কাম কি আমাৰ 24 - 24 ওলাব আছে হয় -24 আৰু -24 কেতিয়া ওলাব যেতিয়া এই ইয়াত থকা দুইটা মাল্টিপ্লাই কৰিবলৈ আমি -24 পাম হয় তো ফার্স্ট অফ অল আমি কি কৰিম ইয়াত যোনটো ৰুট থাকি হেতু দুইটাই পুট কৰিলো যেতিয়া ৰুট 2 * ৰুট 2 পূৰণ কৰো কিমান হয় 2 হয় হল 2 ৰ লগত ইয়াত দুইটো আহিলে ইয়াত 24 পৰা দুইটো আহিল তো 2 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে ইয়াত কিমান মাল্টিপ্লাই কৰিলে আমি 24 পাম কিমান পাম 12 পাম হয় না আমি 2 ৰ লগত 12 পূৰণ কৰিলে আমি কি পাম 12 পাম এতিয়া চাওক এই 12ক ভাঙিব লাগিব ঠিক আছে তো 2 টো পালো 12ক আপুনি কেনেকৈ ভাঙিব পাৰে 12ক আৰু মাজত কি আছে ৰুট 2 কেইটা আছে ৰুট 2 চাওক ইয়াৰ আগত একো নাম্বাৰ নাই কিন্তু তাৰ মানে এটা ৰুট 2 আছে ঠিক আছে ইয়াত যদি 2 ৰুট 2 থাকিলে হয় তাৰ মানে ইয়াত যদি ফ্ৰন্টত যদি 2 ৰুট 2 থাকিল তাৰ মানে ৰুট 2 কেইটা আছে দুটা আছে ইয়াত একো নাই একো দিয়া নাই অকল ৰুট 2 আছে মানে কেইটা আছে এটা আছে মানে হিহঁতৰ ডিফাৰেন্স কিমান ইয়াত এনেকুৱা দুটা নাম্বাৰ পুট কৰিব লাগিব যত হিহঁতৰ ডিফাৰেন্স কিমান হয় 1 হয় হয় না কাৰণ এটা আছে হল তো এতিয়া চাওক 12ক কি নাম্বাৰ দি ভাঙিব পাৰি 1 * 12 2 * 6 2 আৰু 6 ৰ মাজত গ্যাপ কিমান হয় ইয়াত কি আছে 1 * 12 হয় 2 * 6 কিমান হয় গ্যাপ কিমান আছে 4 আৰু যদি প্লাস কৰে 8 3 * 4 কিমান আছে যদি প্লাস কৰে 4 সৰি 7 প্লাস কৰিলে 7 আৰু মাইনাস কৰিলে কিমান হয় 1 গ্যাপ আমি পাই গলো কি পাম 4 আৰু 3 পালো ঠিক আছে গ্যাপ কিমান আছে ইয়াত এটা আছে তো সেই কাৰণে 4 আৰু 3 লৈছো ঠিক আছে এই 4 আৰু 3 আপুনি ইয়াত পুট কৰক হল 4 আৰু 3 হল
এতিয়া চাওক ভালদৰে চাব এই ৰুটছৰ অকণমান তাৰমানে কি আছে অকণমান জানিবলগীয়া বস্তু কিছুমান থাকে তো 4 ৰুট 2 আৰু 3 ৰুট 2 ঠিক আছে এই দুটাক আপুনি যদি মাল্টিপ্লাই কৰে এতিয়া 24 হয় নহয় চাওক 4 ৰুট 2 ইনটু 3 ৰুট 2 হয় নাম্বাৰ কাৰ লগত নাম পূৰণ হ'ব নাম্বাৰৰ লগত ৰুটছৰ লগত 4 ইনটু 3 কিমান হয় 12 আৰু 12 2 ৰুট 2 ইনটু ৰুট 2 কিমান হয় 2 ইকুৱেল টু কিমান হ'ব 24 টো ওলাই আছে হয় কিন্তু ইয়াত কি আছে মাইনাছ আছে হয় ইয়াত কি আছে মাইনাছ আছে আৰু এইটো কি আছে মাইনাছ কি আছে ৰুট 2x তে মাইনাছ দুইটাতে ওলাবলৈ ফাৰ্ষ্ট অফ অল আপুনি ক'ত মাইনাছ দিব লাগিব ডাঙৰটোৰ আগত মাইনাছ দিব লাগিব কাৰণ ইয়াত মাইনাছ আছে হয় নাই ইয়াত মাইনাছ আছে তো এইখানে কি হ'ব মাইনাছ 4 ৰুট 2 ঠিক আছে মাইনাছ 4 ৰুট 2x আৰু এইটো কি হ'ব প্লাছত হ'ব এতিয়া চাওক ইয়াত যদি মই মাইনাছ পুট কৰিছোঁ 4 3 গুণ 12 ৰুট 2 ইনটু ৰুট 2 কি হ'ব মাইনাছ 20 ইয়াত মাইনাছ হৈ যাব ইকুৱেল টু ইয়াত কি হ'ব মাইনাছ হৈ যাব আৰু আপুনি যদি প্লাছ কৰে 4 ৰুট 2 মাইনাছ 4 ৰুট 2 সৰি ৰুট 2 হয় প্লাছ 3 ৰুট 2 হ'ল ডাঙৰটোৰ আগত কি আছে মাইনাছ আছে ডাঙৰটো 4টা ৰুট 2 আছে আৰু প্লাছ 3টা আছে তে কেইটা থাকিব ৰুট 2 এটাই থাকিব কিন্তু তাকো কি হ'ব মাইনাছত হ'ব এতিয়া চাওক মাইনাছ ৰুট 2 ঠিক আছে তো এনসাৰ এইটো ওলাই গ'ল আমি কি পালো এইটো আৰু এইটো যেতিয়া আমি ফাইনেল ভ্যালু লিখিম আমি কি লিখিম সাইনটো কি হৈ যাব চেঞ্জ হৈ যাব আৰু ইয়াত কি আছে x ৰ আগত কিবা থাকিলে আমি ডিভাইড কৰিম x ৰ আগত একো নাই তো x1 ইকুৱেল টু কি হ'ব প্লাছ 4 ৰুট 2 আৰু x2 ইকুৱেল টু মাইনাছ 3 ৰুট 2 ভ্যালু উইল বি দিছ ঠিক আছে তো এইটো অকমান তাৰমানে জানিবলগীয়া বস্তু বেছি আছে তো আমি নেক্সট এক্সাৰসাইজটো কৰো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ x স্কয়াৰ মাইনাস কি আছে 8 ৰুট 3 x তাৰপিছত কিমান আছে প্লাস 45 ওকে প্লাস 45 ইকুৱেল টু 0 হৈ গ'ল তো ফাৰ্স্ট অফ অল কি কৰিব দিছিলো a আৰু c a একো নাই মানে 1 আছে 1 ইনটু ইয়াত যোনটো আছে সাইন আছে হেটো লগত ইনটু কৰক কিমান 1 ইনটু 45 আৰু কিমান আছে 1 ইনটু প্লাস 45 হল 45 হৈ গ'ল তাৰপিছত মই কি কৈছিলো যে মাজত যোনটো ৰুটত আছে সেই ৰুটটো আমি কি কৰিম দুইফালে পুট কৰিম হল মই হেটোৱে কাম কৰিছো এইটো নালাগে কিন্তু মাজত যোনটো আছে ৰুট যোনটো ৰুটৰ ভিতৰত আছে অকল কি হ'ব ইয়াত ৰুট 3 আৰু ৰুট 3 হৈ গ'ল হল ইমানখিনি কাম হৈ গ'ল তাৰ পাছত নেক্সট কাম কি হৈছে যে ইহত দুটা মাল্টিপ্লাই কৰিলে কিমান হয় ৰুট 3 ইনটু ৰুট 3 3 হল 3 ৰ লগত আপুনি কিমান মাল্টিপ্লাই কৰিলে কিমান লাগে 45 হে ভালদৰে চাওক ইয়াত ৰুট 3 হৈ গ'ল কিন্তু ৰুট 3 ইনটু ৰুট 3 কিমান হয় 3 ইয়াৰ পৰা গ'ল তে 3 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 45 হ'ব কিমান মাল্টিপ্লাই কৰিলে 15 3 ইনটু 45 হয় না 3 ইনটু 15 ইকুৱেল টু 45 হল 15 পালো এটা 15 ৰ কি আছে 15 ৰ ভাঙিবলৈ কি আছে 3 ইনটু 5 আৰু তো নাই 1 ইনটু 15 1 আৰু 15 কৰিলে মাজত গ্যাপ কিমান আছে 16 আৰু মাইনাস কৰিলে 14 আৰু 3 ইনটু 5 ত কিমান আছে ডিফাৰেন্স কিমান হ'ব যদি প্লাস কৰে প্লাস কৰিলে 5 3 8 আৰু যদি মাইনাস কৰে 5 বা 3 গলে কিমান থাকিব 2 থাকিব হয় ইয়াত কি হ'ব 5 আৰু ইয়াত কি হ'ব 3 হৈ গ'ল ডিফাৰেন্স কিমান হৈ আছে যদি এটা মাইনাস কৰক এবাৰ প্লাস কৰি চাওক হেটোৱে আপোনালোক 5 3 কিমান 8 চাওক 8 ৰুট 3 যদি মাইনাস কৰো মাইনাস কৰিলে 2 হ'ব কিন্তু প্লাসতটো ভ্যালু ওলাই আছে হয় তো ফার্স্ট অফ অল আমি কি কৰিম এতিয়া এই দুইটা ভ্যালু ইয়াত পুট কৰিম 5 আৰু 3 হৈ গ'ল চাওক ইয়াতটো প্লাসত আছে ইয়াত এই দুটা ইনটু কৰি পেলা আমি কি আছে 15 এইটো এতিয়া যদি আপুনি ইনটু কৰে ইনটু কৰিলেও আপোনাৰ কি ওলাই আছে 5 ইনটু ৰুট 3 ইনটু চাওক 3 ইনটু ৰুট 3 5 3 গুণ 15 ৰুট 3 ইনটু ৰুট 3 3 45 হল ইয়াত কিন্তু প্লাসত ওলাই আছে একোনে প্লাস আছে হয় প্লাসত ওলাই আছে
কিন্তু এই দুটা প্লাস কৰিলে আপুনি মাইনাসত ভ্যালু লোৱা নাই কিন্তু এই দুটা 5√3 প্লাস 3√3 দুইটা প্লাসে আছে কি হ'ব প্লাস 8√3 কিন্তু ইয়াত কি আছে মাইনাস 8√3 তে আমি কি কৰিব লাগিব চাও ইয়াত যদি আপুনি মাইনাস দিয়ে যদি কি হ'ব মাইনাস দিয়ে যদি এটো ইনটু কৰিলে মাইনাস থাকি যাব কিন্তু আপুনি যদি দুইটাতে মাইনাস দিয়ে চাওক -5 ইয়াতে চাওক ইয়াত যদি মই মাইনাস দিও আৰু ইয়াতো যদি মই মাইনাস দিও হল তে মাইনাস ইনটু মাইনাস প্লাস হৈ গল প্লাস 45 ইনটু 45 15 ইনটু 3 45 আৰু যদি মই এটা প্লাস কৰো দুইটা প্লাস কৰো 5√3 মাইনাস আকৌ প্লাস কিমান আছে 3√3 ন 3√3 হল মাইনাসে প্লাসে কি হ'ব ব্র্যাকেট খুলি দিয়াৰ লগে লগে মাইনাস হৈ যাব তাৰপিছত 3√3 তে কিমান 5 3 8 8টা কি আছে 8টা √3 আছে 8√3 মাইনাস হৈ যাব হল সেইকাৰণে কি হ'ব দুইটাতে মাইনাস হৈ যাব এতিয়া কি হ'ব যোনটো সাইন হ'ব লাষ্টত ফাইন আমাৰ হৈ গল যোনটো ফাইনাল ভ্যালু হ'ব আমি কি কৰিম সাইনটো চেঞ্জ কৰি দিম হৈ গল তো x1 = কি হ'ব 5√3 কাৰণ ইয়াত মাইনাস আছে হয় তাৰপিছত x2 = কিমান হ'ব +3√3 আমি ৰুটস গিটা পাই গলো তো ইয়াত আৰু এটা কৈছে ফাইন্ড দ্য ইকুয়েশন কেনেকৈ আহিব আপোনালোকৰ ইয়াত আহিব ফাইন্ড দ্য ৰুটস অফ দ্য কোয়াড্ৰেটিক ইকুয়েশন ৰুট বুলি ক'ব ৰুটস ইয়াৰ এক নম্বৰ কথা এই x ৰ x1 আৰু x2 ভ্যালু গিটাকো ৰুটস বুলিয়ে কোৱা হয় ঠিক আছে ফাইন্ড দ্য ভ্যালু অফ দ্য কোয়াড্ৰেটিক ইকুয়েশন আপোনাৰ অপচনটো থাকিব ইয়াত ঠিক আছে কোৱেশ্যনত তো নেক্সট কোৱেশ্যনটো লৈছো আমি নেক্সট কোৱেশ্যনটো হৈছে কি কৰিলো এতিয়া 2 নম্বৰটো কৰিলো ন ওকে কি আছে x² -5√2x তাৰপিছত কিমান আছে +12 হল equal to 0 অলমোস্ট আগৰটো সেমে আছে ইয়াত মাইনাস আছে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে হয় ফার্স্ট অফ অল আমি কি কৰিম ইয়াত সাম সিট কিবা আছে নেকি নাই c * 1 কিমান হ'ব +12 হল দুইটাতে কি আছে √2 আৰু √2 পুট কৰক হৈ গল তে √2 * √2 কিমান হয় 2 2 ৰ লগত আপুনি কিমান মাল্টিপ্লাই কৰিলে কিমান পাব 12 কিমান পাব 6 6 পূৰণ কৰিলে আপুনি পাই যাব হয় তে 6 গিটা কোনটোটা নাম্বার এতিয়া চাওক মাজত কিমান আছে 5√2 হয় এতিয়া কোন দুটা নাম্বার ইনটু কৰিলে 6 হয় দুটাই আছে 1 * 6 আৰু 2 * 3 তে 2 আৰু 3 মাজৰ গ্যাপ কিমান হয় 2 আৰু 3 আপুনি যদি ইয়াত 2 আৰু 3 কৰে 2 আৰু 3 মাইনাস কৰিলে কিমান হ'ব 2 আৰু 3 ৰ পৰা 2 মাইনাস কৰিলে 1 হ'ব আৰু ইহঁত দুটাক যদি প্লাস কৰে আপোনাৰ কিমান হ'ব 5 হ'ব তো ইয়াত কি আছে 5 আছে তো ইয়াত কি আছে 5 আৰু 2 আৰু 3 2 আৰু 3 হৈ গল এতিয়া চাওক আমি কি কৰিম 2 আৰু 3 ইয়াত পুট কৰিম ইয়াত 2 ইয়াত 3 বা ইয়াত 2 ইয়াত 3 পুট কৰিলে একো নাই যা যেনেকে পুট কৰে আপুনি এতিয়া চাওক মাইনাসত আছে হয় কিন্তু ইয়াত ভ্যালু প্লাসত আছে তে আমি কি কৰিম দুইটাতে মাইনাস দি দিম ইয়াতো মাইনাস তেতিয়া মাইনাস ইনটু মাইনাস প্লাস 3 * 2 6 √2 * √2 কিমান হ'ব 2 তে 6 3 * 6 * 2 কিমান হ'ব আমি এফালে সরি মাল্টিপ্লাই কৰি দেখাই আছো 3 * √2 - 2 * √2 হয় 3 * 2 কিমান হয় 6 √2 * √2 2 ভ্যালু মাইনাস ইনটু মাইনাস কি হৈ যাব প্লাস হয় না তো কিমান হ'ব +12 হৈ গল আৰু আপুনি যদি এই দুইটাকে আপুনি প্লাস কৰে ইয়াত যদি আপুনি প্লাস কৰে তে প্লাস কৰিলে কিমান হ'ব -3 √2 মাইনাসে প্লাসে মাইনাস হৈ যাব 2 √2 কিমান হল 3 2 5 √2 ভ্যালু কি হ'ব মাইনাস হ'ব হৈ গল ঠিক আছে তাৰমানে আমাৰ ৰুটস গিটা পাই গলো কি এটো আৰু এটো তো ফাইনাল ভ্যালু আপুনি লিখি দিয়ক x1 = কি হ'ব +3 √2
x2 ইকুৱেল টু কি হ'ব +2 √2 হৈ গ'ল ঠিক আছে তো নেক্সট কুৱেশ্যনটো লৈছো আমি নেক্সট কুৱেশ্যনটো কি আছে 12 কৰিলে ন x² minus 7 √3x তাৰপিছত কিমান আছে plus 36 okay plus 36 equal to 0 ঠিক আছে তো ফার্স্ট অফ অল আমি কি কৰিম প্লাসত আছে ইয়াত একো নাই 36 হ'ব 36 ফার্স্ট অফ অল কাম কি কৰিম যে যোনটো ৰুট আছে ৰুটটো দুইটাতে লিখি লম √3 * √3 হল তে এই দুইটাক পূৰণ কৰিলে কিমান হয় √3 * √3 3 লগত কিমান পূৰণ কৰিলে আমি কিমান পাম 36 কিমান পূৰণ কৰিলে 12 পূৰণ কৰিলে তেতিয়া 36 হ'ব হয় এতিয়া 12 গেনে আমি ভাঙিব লাগিব ঠিক আছে যোনটো নাম্বাৰ লাগে আমাক পাবলৈ সেই নাম্বাৰটোকহে ভাঙিম কিন্তু বেলেগক নহয় 12 পাম এটা 12 আৰু ইয়াত কিমান আছে গ্যাপ 7 হয় 12 কি আছে দুটাই আছে 2 * না দুটাই আছে 2 * 6 আৰু 3 * 4 4 3 গুণ 7 আৰু 4 3 গুণ 12 আৰু 6 গুণ 12 তো ইহত দুটা প্লাস কৰিলে কিমান হয় 7 হয় তো 7 আছে ঠিক আছে কি হ'ব কুৱেশ্যন ইয়াত কি হ'ব তে আহিব 4 আৰু 3 তাৰ মানে ইয়াত কি আহিব 4 আৰু 3 তে 4 আৰু 3 আপুনি ইয়াত পুট কৰক ইয়াত 4 ইয়াত 3 হৈ গ'ল চাওক এই দুটা ইনটু কৰিলে তো প্লাসত পামি হয় প্লাসত কিন্তু ইয়াত কি আছে মাইনাসত আছে তে কি কৰিম আমি দুইটাতে মাইনাস দিম হৈ গ'ল 4 3 গুণ 12 12 3 গুণ 36 3 * 3 36 হৈ আছে তে x1 = +4 √3 x2 = কি হ'ব +3 √3 হৈছে তো এটোই আছিল তো নেক্সট কুৱেশ্যনটো হৈছে লাষ্ট কুৱেশ্যনটো হৈছে আপোনালোকৰ কি আছে x² minus 12 √2 x plus 70 equal to 0 ঠিক আছে plus 70 equal to 0 কুৱেশ্যন দিছে এটো তো ফার্স্ট অফ অল কি আছে প্লাসত আছে 71 in a into c কিমান আছে plus 70 হৈ গ'ল ফার্স্ট আমি কি লিখিম √2 আৰু √2 হৈ গ'ল √2 into √2 কিমান হয় 2 2 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে আমি কিমান পাম 70 35 হয় না 35 পূৰণ কৰিলে আমি 70 পাম এটা 35 ক তো ইমানটো নাই কিমান আছে 7 আৰু 5 আছে 7 5 গুণ 35 7 আৰু 5 তো ইয়াত বাকি অপচনো নাই আপোনাৰ তাত যে বেলেগ কিবা কৰিব ইয়াত কি আছে 1 into 35 আছে 35 আৰু 3 5 into 7 হয় আৰু গ্যাপ কিমান আছে 12 হাতে পাছে কিমান প্লাস কৰিলে 12 আহি আছে তো आंसर will be ইয়াত কি হ'ব 7 আৰু 5 কিন্তু মাইনাসত আছে ইয়াত প্লাস এটা কিন্তু কৰিলে তো প্লাসত 70 হৈ আছে মাইনাসত ওলাবলৈ আমি কি কৰিব লাগিব ইয়াতো মাইনাস তেতিয়া -7 √2 -5 √2 ইকুৱেল টু কিবা -12 √2 আৰু এটো ইনটু কৰিলে কিবা +7 +70 কেনেকে 7 5 গুণ 35 75 7 5 যে 75 √2 into √2 2 35 into 2 70 হৈ আছে আৰু মাইনাস into মাইনাস কি হৈ যাব প্লাস 70 ওলাই আছে তো ফাইনাল ভ্যালু will be what x1 = 7 plus √2 x2 = কি হ'ব +5 √2 তো ইমানখিনিয়ে আছিল আপোনাৰ যেটো কোৱাড্ৰেটিক ইকুৱেশ্যন ৰুটছত যিমানখিনি আছিল তো যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ